লৈ যোৱা দলঙৰ মানে ওপৰত কি ক'ব এই ৰাস্তাৰ ওপৰত? এইটো কালাতুলিৰ পৰা এইটো নিষ্কেতনলৈ যোৱা দলং কৰিছে। এই যে প্ৰথম ঠিকাদাৰ তাপস কুমাৰ ৰায়, এইটো ব্লেক লিষ্টত পৰিছেই, কাৰণ দুটা পাৰ্টৰ এটা পাৰ্ট অলৰেডি বনোৱাতেই মানে এই 1 ফুট আধা ফুট ডিফাৰেঞ্চ হৈ গৈছে। তাৰপিছত নেক্সট যিটো ঠিকাদাৰ আহিল, চিনি নাপাওঁ নাজানো, কিন্তু যি যধে-মধে কাম কৰি আছে, এইটো ৰাস্তাৰ কোনো চেণ্ড গ্ৰেভেল একো দিয়া নাই। এই তলৰ পৰাই বালি মাটি উঠাই আৰু খহি পৰি যায়, ভালকৈ ৰুলাৰ মাৰা নাই, মাটি বহি গৈছে, ৰাস্তা বহি যাই আছে। যি টি কৰি পেলাই মানে এনেই মানে পইচাবিলাক উধাং কৰি দি আছে। এইবিলাক ঠিকাদাৰ নহয়, আমাৰ ৰাইজৰ এটা ক্ষতিকাৰক, আমাৰ বৃহৎ অঞ্চলৰ এটা স্বাৰ্থ। এইটো এই ৰাস্তাটো বহুত ইম্পৰ্টেণ্ট, কিন্তু যেনেকৈ ইম্পৰ্টেণ্ট কিন্তু ইহঁতে সেনেকৈ গুৰুত্ব দিয়া নাই। আৰু গভৰ্ণমেণ্টৰ যিটো পইচা এইখিনি এনেই অপচয় ৱাষ্ট হৈ আছে। এপ্ৰ'চত ভালকৈ কাম কৰা নাই আৰু গাৰ্ডৱাল ভাঙি গাৰ্ডৱালবিলাক ভাঙি যাই আছে, চবেই চাই আছে, এনেই গুচি যাই আছে। এতিয়া আপুনি ৰাইজলৈ কি দাবী জনাব? এতিয়া আমি দাবী জনাওঁ যাতে ইয়াৰ উচিত তদন্ত হৈ ইয়াৰ এটা ব্যৱস্থা হয় আৰু ইয়াৰ কাম যাতে ভালে ভালে হয়। আৰু ইয়াৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, আৰু তদন্তকাৰীক মই আহ্বান জনাইছোঁ।